নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, চাওঁতে চাওঁতে পুৰণি বছৰটো যাবলৈ ওলাইছে। নতুন বছৰলৈ বেছি সময় নাই, গতিকে সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাই নতুন বছৰৰ শুভেচ্ছা জনাই আমি আজি আকৌ এটা ব্যতিক্ৰম ধৰণৰ ৰেকৰ্ডিং কৰিবলৈ ওলাইছোঁ। ব্যতিক্ৰম বুলি এইকাৰণেই কৈছোঁ, এই ধৰক আমি বেছিভাগ জৈৱিক কৃষি পদ্ধতিৰ বিষয়ে ৰেকৰ্ডিং কৰি আছোঁ বা ৰাইজক আমাৰ পদ্ধতিটো অৱগত কৰাই আছোঁ। কাৰোবাৰ যদি কিবা অকণমানো কামত আহে, সেইটো কাৰণে এই উদ্দেশ্য আমাৰ সেইটোৱে। কিন্তু এই জৈৱিক পদ্ধতিত কৰিলে কিছুমান বস্তুৰ প্ৰয়োজন, জৈৱিক সাৰখিনি নহ'লেই নহয়, আৰু জৈৱিকভাৱে কিছুমান টনিক তৈয়াৰ কৰি ল'ব পাৰোঁ। টনিক বুলিয়ে কৈছোঁ আৰু মই সেই টনিকবিলাকৰ ভিতৰত আমি এটা ব্যৱহাৰ কৰোঁৱেই, আপোনালোকে গমেই পায়, আমাৰ এই বিষয়ে ভিডিঅ' আছেই। সেয়া হ'ল আপোনাৰ এয়া খলিহৈ আমি কেনেকৈ দিব পাৰি, খলিহৈ টনিক বনাই দিব পাৰিম, সেই বিষয়ে কৰিছোঁৱেই। তাৰ উপৰি আৰু এটা দেখাইছিলোঁ আমি মাছৰ যিবিলাক পেলনীয়া সামগ্ৰী, নাড়ী ভুৰিৰ পৰা আৰম্ভ কৰি বাকলিৰ পৰা আৰম্ভ কৰি সকলোবিলাক কেনেকৈ দিব পাৰি, আমি সেই বিষয়েও এটা টনিক বনাব পাৰি ৰেকৰ্ডিং আছে আমাৰ, চাব পাৰে বৰাজ কিটচেন গাৰ্ডেনত। কিন্তু এইটো আমি এটা বেলেগ ধৰণৰ বনাইছোঁ। এইটো সাংঘাতিক ফলপ্ৰসূ, ইয়াৰ কাৰ্যকাৰিতা বহুত ভাল। আমি ব্যৱহাৰ কৰোঁ আমাৰ ফল মূলৰ গছ, পাচলি, জলকীয়া, বেঙেনা সকলোতে ব্যৱহাৰ কৰোঁ। আনকি স্থায়ী ফল মূলতো ইয়াক ব্যৱহাৰ কৰোঁ আমি। ইয়াক ব্যৱহাৰ কৰিলেই নহ'ব, কেনেদৰে ইয়াক তৈয়াৰ কৰিব লাগিব সেইটো জানিব লাগিবতো, আৰু সংৰক্ষণ কৰি থ'ব পাৰি। এয়া চাওক, আমাৰ আছেই, এয়া আমি বনাই থোৱা এইটো আছে। এয়া আমি এবাৰ বাৰে বাৰে বনাই থাকিব নোৱাৰি। এইটো এবাৰ বনালে 3-4 মাহলৈ চিন্তা নাই, 5 মাহলৈ চিন্তা নাই। আমি বনাই থৈ দিলে এনেকৈ কণ্টেইনাৰত যদি থৈ দিওঁ, ডাঙৰ বটলতে হওক বা বাল্টিতে হওক, যদি বান্ধি বা এনেকৈ সোমাই থৈ দিওঁ, সাফৰ মাৰি থৈ দিওঁ, ই নষ্ট নহয়, তাৰপিছত ব্যৱহাৰ কৰিব পাৰোঁ। এইটো মই আগতে প্ৰয়োগ কৰা, মানে বনাই লোৱা, এই মই দেখুৱাইছোঁ চেম্পল হিচাপে। এতিয়া আমি আজি মাছৰ পেলনীয়া সামগ্ৰী নহয়, নাড়ী ভুৰি নহয়, এইটো এবিধ মাছ, আমি শুকান মাছ লৈছোঁ। এইটো পুঠি মাছ হ'লে আৰু ভাল, পুঠি মাছ হওক, মোৱা মাছ হওক, সৰু সৰু মাছ যিবিলাক, সেইবিলাক শুকান মাছটো য'ৰ পৰাই নহওক সংগ্ৰহ কৰি, বজাৰৰ পৰাই সংগ্ৰহ কৰি, যাৰ যেনেকুৱা মানে সহজ হয় তাৰ পৰা সংগ্ৰহ কৰি লৈ আমি এইটো গুড়ি কৰি ল'ব লাগে। এইটো আমাৰ 250 গ্ৰাম, 1 পোৱা আছে শুকান মাছৰ গুড়ি, আমি পুঠি মাছৰ গুড়ি কৰি লৈছোঁ। এয়া এপোৱা, এই এপোৱা আমি 5 লিটাৰ পানীত তিয়াম। এয়া 5 লিটাৰ পানীত আমি দিলোঁ। এয়া তাৰপিছতে এয়া আমাৰ গুড়, এইটো গুড়টো যিমানে পুৰণি হয় সিমানে ভাল। এই গুড় আছে আমাৰ 0.5 কিলো, 0.5 কিলো গুড় আমি গোটেই দি দিম ইয়াতে। 5 লিটাৰ পানীত এপোৱা পুঠি মাছৰ গুড়ি, পুঠি মাছ বুলি কথা নাই, সৰু মাছ হ'লে হ'ল। এয়া গুড় 0.5 কিলো দিলোঁ আমি। তাৰ লগতে দিম আমি এতিয়া হালধিটো, সাংঘাতিক এটা উপকাৰী উপাদান। এইটো উদ্ভিদেই হওক, আমাৰ জীৱ জন্তুৱেই হওক, সকলোৰে কাৰণে ই অত্যন্ত উপাদান। গতিকে আমি এই হালধি ইয়াৰ লগত প্ৰয়োগ কৰোঁ। এয়া 3 চামুচেৰে, সৰু চামুচেৰে 3 চামুচমান দিলেই হৈ যায়। এইখিনিত হালধি দিলোঁ। তাৰপিছত যদি কাৰোবাৰ ঘৰত আছে, এইটো হ'ল বিকল্প, কাৰোবাৰ থাকিলে দিব পাৰে, নাথাকিলেও কথা নাই। এইটো আমাৰ আছেই যিহেতু আমি দিওঁ। এয়া চিনি পাইছে কিনি, চিনি পোৱাবিলাকে, এয়া হ'ল এল'ভেৰা। এল'ভেৰাটো সাংঘাতিক এটা গছৰ কাৰণে নিউট্ৰিয়েণ্ট, বৰ উপকাৰী বস্তু। আমি এই এল'ভেৰাৰ পাত ঘৰৰ পৰা ছিঙি লৈ, এইটো এল'ভেৰা পাতটো উলিয়াব সহজ হয়, এনেকৈ জেলিখিনি উলিয়াই দিব লাগে। চামুচ এখনেৰে জেলিখিনি উলিয়াব সহজ, এনেকৈ উলিয়াই ল'ব লাগে। এয়া জেলিখিনি আমি ইয়াতে দি দিলোঁ। দেখিলে এই পাতটো থাকি যায় ইয়াতে, একো নহয়। তাৰপিছত আকৌ এটা আমি উলিয়াইছোঁ এনেকৈ, যাৰ ঘৰত আছে আৰু, নাথাকিলে সংগ্ৰহ কৰিলে কথা নাই, নিদিলেও কথা নাই, দিলে অলপ ইয়াৰ গুণগত মানটো আৰু বেছি বাঢ়ে। আৰু এনেকৈ আমি চামুচেৰে জেলিটো উলিয়াই দিছোঁ, বঢ়িয়াকৈ ওলাই যায় চামুচেৰে উলিয়ালে।
দেখিছে কি সুন্দৰ স্বচ্ছ প্ৰকৃতিৰ বস্তু ই বহুত উপাদেয় সামগ্ৰী ফাংগাছৰ পৰা আৰম্ভ কৰি বহুতবিলাক প্ৰতিৰোধ কৰে বেমাৰ আজাৰ প্ৰতিৰোধ কৰে লগতে নিউট্ৰিয়েণ্ট মাল্টি নিউট্ৰিয়েণ্ট বহুত পায় ইয়াৰ পৰা সৰু সৰু যিবিলাক আমাৰ খুব কম উপাদান লাগে মেগনেছিয়াম হওক কিবা হওক বহুত ধৰণৰ বস্তু থাকে আমাৰ সেইবিলাক মৌলবিলাক ইয়াতে পায় এদি দিলোঁ আচ্ছা এইখিনি আমি এনেকৈ দিয়াৰ পিছত এই পানীত যিহেতু দিছোঁ আপুনি গলি থাকিব এইটো আমি দেখিলে কি সুন্দৰ ৰং ধৰিলেই গুড়ৰ লগত আৰু বেলেগ ধৰণৰ এটা কমলা ৰঙৰ হৈ যাব প্ৰথমতে এতিয়া আমি ইয়াক ঢাকনি মানে কিনো আৰু বস্তাৰে বা হওক বা কাপোৰেৰে হওক সুন্দৰকৈ বান্ধি থ'ব লাগিব কাৰণ ইয়াত মাছ আছেতো যদি ভালদৰে ঢাকি নথওঁ আমি মেকুৰীয়ে হওক কিবা হওক ইয়াতে অলপ মানে খামুচি বা অসুবিধা কৰিব পাৰে গতিকে ভালদৰে বান্ধি থ'লে এইটো পচন ক্ৰিয়া এটা হ'ব ইয়াতে বিক্ৰিয়া হ'ব আৰু ৰাসায়নিক মানে বস্তুবিলাকৰ মাজত বিক্ৰিয়া ঘটি গুড়টো জানেই গুড় এটা সাংঘাতিক উপাদেয় বস্তু গুড়ত বহুত ধৰণৰ মাইক্ৰনিউট্ৰিয়েণ্ট আছে ইয়াতে চববিলাক লগ লাগি এটা সুন্দৰ টনিক সৃষ্টি হ'ব এতিয়া 5 লিটাৰ পানীত মই বনাইছোঁ এইটো আমি 15-20 দিনলৈ বা খুব বেছি 25 দিন এমাহলৈ ৰাখিলেও কথা নাই কিন্তু 15 দিনৰ পৰাই ব্যৱহাৰ কৰিব পাৰি 15 দিনৰ পৰা এমাহৰ ভিতৰত আপুনি ইয়াক উলিয়াই পেলাই কিছু যদি চেকি পেলাই কাপোৰেৰে চেকিব লাগে চেকি পেলাই এনেই বটলত ৰাখি থয় চেকিব কিয় দিছোঁ এই টনিকটো আমি 100 গ্ৰাম নহয় এইটো জুলীয়া বস্তু যিহেতু 100 ml আমি 1 লিটাৰ পানীত মিহলাই গছৰ পাতে বা য'তে গছজোপাতে স্প্ৰে কৰিব পাৰোঁ সেই স্প্ৰে কৰিলে বহুত পোক পতংগ নিয়ন্ত্ৰণ হয় আৰু বেমাৰ আজাৰো বহুত নিয়ন্ত্ৰণ হয় আৰু গছৰ পাতবিলাকে চিধাচিধি প্ৰত্যক্ষভাৱে ইয়াক গ্ৰহণ কৰিব পাৰে তাৰপিছত আকৌ সেই একেখিনি বস্তু আমি 200 মিলিলিটাৰ 1 লিটাৰ পানীত দিওঁতে গুড়িত অলপ দিব পাৰোঁ গুড়িত দিওঁতে অলপ বেছিকৈ ল'ব লাগে 200 ml ল'ব লাগে 1 লিটাৰ পানীত 200 মিলিলিটাৰ ল'ব লাগে 1 লিটাৰ পানীত সেয়া হ'ল গুড়িত দিব লাগে প্ৰত্যেক বস্তুৰে গুড়িত দিব পাৰি 1 লিটাৰ পানীত 200 ml বা মিলিলিটাৰ মিলাব লাগে গুড়িত দিয়াৰ কাৰণে আৰু পাতত স্প্ৰে কৰাৰ কাৰণে গছত স্প্ৰে কৰাৰ কাৰণে 100 ml 1 লিটাৰ পানীত মিলাব লাগে লৈ পেলাই সুন্দৰকৈ স্প্ৰে কৰি দিলে ইয়াৰ আপুনি গুণাগুণটো বুজিবলৈ পাব 7 দিন 10 দিন 15 দিনৰ ভিতৰত গছৰ চেহেৰা সলনি হৈ যায় উপযুক্তভাৱে যদি বনাই ল'ব পাৰি গতিকে এইবিলাক হ'ল কিছুমান চিক্ৰেট আৰু জৈৱিকভাৱে কৰিলে কিছুমান উপাদান লাগিবই তেতিয়াহে তাৰ পৰা ভাল ফলাফল পায় এনেই অকল আমি গোবৰ জাবৰ দি থৈ গ'লে যি পাওঁ উৎপাদন তাতো পাম কিন্তু ভাল ধৰণে উৎপাদন পাব লাগিলে আমি কিছুমান আৰু বিশেষ ব্যৱস্থা ল'ব লাগে এইটো সম্পূৰ্ণ জৈৱিক মই ক'লোৱেই গতিকে এনেকৈ যদি 5 লিটাৰ 10 লিটাৰ বনাই লয় এবাৰ গোটেই ছিজনটো আপুনি ব্যৱহাৰ কৰি থাকিব পাৰিব আৰু তেতিয়া খুব বেছি খৰচো নহয় ইয়াতে কম খৰচত ভাল টনিক এটা পাই গ'লোঁ আমি কেৱল সংৰক্ষণ কৰি এনেকৈ ৰাখিলেই হ'ল গতিকে বন্ধু বান্ধৱীসকল আমি আমাৰ এই টনিক বনোৱা পদ্ধতিটো আপোনালোকৰ আগত দাঙি ধৰিলোঁ আৰু আমি ইয়াৰ নিজে ফলাফল লাভ কৰিছোঁ ভাল ফলাফল ইয়াৰ ৰিজাল্ট খুব ভাল আৰু ৰিজাল্ট বা ফলাফল খুব ভাল কাৰণে আপোনালোকৰ আগত বা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যাতে কোনোবাইও এনেকুৱা ধৰণৰ যিসকলৰ আগ্ৰহ আছে এনেকৈ তৈয়াৰ কৰি উপকৃত হ'ব পাৰে আৰু বজাৰত দুটা বস্তু পায়েই উপলব্ধ শুকান মাছো পায় গুড়টো পায়েই এল'ভেৰা হয়তো নাথাকিব পাৰে কাৰোবাৰ কিন্তু নাথাকিলেও কথা নাই হালধি দিলেই হ'ল গতিকে এইখিনি সামগ্ৰী আমি এইটো সুন্দৰ এটা টনিক উদ্ভিদৰ লাগতিয়াল টনিক বনাই ল'ব পাৰোঁ য'ৰ পৰা গছজোপাক আমি বা ফল মূলৰে হওক ফুলৰে হওক যথেষ্ট মাইক্ৰনিউট্ৰিয়েণ্ট ইয়াক যোগাৰ কৰি মানে দিব পাৰোঁ লগতো সৰিয়হৰ আছেই আৰু গতিকে এইটো এটা উপৰঞ্চি এইটো কিন্তু খুব শক্তিশালী গতিকে আজিলৈ আমি এনেকুৱা ধৰণে আপোনাৰ টনিক বনোৱা পদ্ধতিটো দেখুৱাই আমাৰ মন্তব্য বা মতামত দাঙি ধৰিলোঁ কেনে দেখিলে কি পালে মন্তব্যৰে উপকৃত কৰিব আৰু ভাল বুলি উপকৃত হ'ব বুলি ভাবিলে ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ।